মহিলাসকলৰ 5টা ভুলৰ কাৰণে সংসাৰত অশান্তিৰ সৃষ্টি হয়, দৰিদ্ৰতা নামি আহে, অভাৱ অনাটন দূৰ নহয়, সেই সংসাৰ সেই পৰিয়াল আল্লাহৰ গজবৰ চিকাৰ হৈ যায়, সেই সংসাৰত কোনোদিন উন্নতি নহয়, ইজন সিজনৰ মাজত কাজিয়া ফাসাদ লাগিয়েই থাকে, সকলো অশান্তি হৈ থাকে, সেই সংসাৰত কোনোদিনে উন্নতি নহয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, হযরত ইমাম জাফর সাদিক রহমতুল্লাহ আলাইহি নসিহত কৰে, উপদেশ দিয়ে, হে মানুহসকল নিজৰ তিৰোতাসকলক 5টা বস্তুৰ পৰা সতৰ্ক কৰি দিয়া, তেওঁলোকে যেন এই 5টা গুনাহ 5টা পাপ কোনোদিনেই নকৰে। এই 5টা ভুল যদি তেওঁলোকে কৰে সংসাৰত কোনোদিনেই বৰকত নহ'ব, ৰিজিকৰ পৰা আল্লাহ তাআলাই বৰকত উঠাই লয়, সেইখন সংসাৰ আল্লাহৰ গজবৰ চিকাৰ হয়, এক সময়ত সেই সংসাৰ বৰবাদ হৈ যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মহিলাসকলৰ এই 5টা ভুল যাতে কোনো দিনেই নহয়। মহিলাৰ 4টা ৰূপ হয়, মাক, ভনী, বিবি আৰু বেটি। সেইকাৰণে ইমাম জাফৰ সাদিক ৰহমতুল্লাহ আলাইহি কয় তিৰোতাসকলক, অৰ্থাৎ নিজৰ মা, ভনী, বেটি, বিবি সকলোকে কৈ দিয়া যাতে তেওঁলোকে 5 ধৰণৰ ভুল 5টা গুনাহ যাতে কোনো দিনেই নকৰে। যদি এই 5টা গুনাহ কৰে, এই 5টা ভুল কৰে, তেন্তে সংসাৰত কোনো দিনে উন্নতি নহয়, সংসাৰত কোনোদিন শান্তি নাহে, দৰিদ্ৰতা হৈয়ে থাকিব, অভাৱ অনাটন হৈয়ে থাকিব, ৰিজিকৰ পৰা আল্লাহ তাআলাই বৰকত উঠাই ল'ব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই নসিহতখিনি আমি সকলোৱে আজি জেহেন নাচিন কৰি ল'ব লাগে। আমাৰ মা ভনীসকলে বিশেষকৈ জেহেন নাচিন কৰি ল'ব লাগে, নোট কৰি ল'ব লাগে, যাতে আমাৰ জীৱনত কোনোদিনেই এইখিনি ভুল নহয়। আল্লাহ তাআলাই এনেকুৱা ভুলৰ পৰা আমাক সকলোকে যাতে হেফাজত কৰে, আমি আজিৰ পৰাই এইখিনি ভুলৰ পৰা সতৰ্ক হ'ব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ৰিজিকৰ মালিক আল্লাহ হয়, শান্তি দেনেৱালা আল্লাহ হয়, ইজ্জত দেনেৱালা আল্লাহ হয়, জিল্লত দেনেৱালা আল্লাহ হয়। এই জাহানৰ, এই কুল জাহানৰ সকলো মখলুকক আল্লাহ ৰব্বুল আলামিনে ৰক্ষণাবেক্ষণ কৰি আছে। আমাৰ সকলোৰে প্ৰতিপালক আল্লাহ ৰব্বুল আলামিন হয়, তেওঁ আমাৰ ৰাজিক হয়। এই কায়নাতত 18,000 মখলুকাত আছে, আল্লাহ তাআলাই সকলোকে ৰক্ষণাবেক্ষণ কৰি আছে, কোনেও ভোকত নাথাকে, কিয়নো তেওঁলোকৰ খালিক, তেওঁলোকৰ মালিক, সকলোৰে ৰাজিক, ৰিজিক দেনেৱালা আল্লাহ হয়। আল্লাহ তাৰ দায়িত্ববান হয়, সকলোকে আল্লাহ তাআলাই খুৱাই আছে। সেইকাৰণে আমি আল্লাহৰ পৰা যদি বিচাৰোঁ, আমি নেক আমাল কৰোঁ, আমি যদি জীৱনত শান্তি কামনা কৰিছোঁ, সংসাৰত শান্তি আহক, তেন্তে আমি কিছুমান ভুলৰ পৰা বাচিব লাগিব। আমাৰ মা ভনীসকল এইখিনি ভুলৰ পৰা সতৰ্ক হৈ যাব। প্ৰথম ভুল হৈছে যে প্ৰত্যেক কামৰ আৰম্ভণিতে বিছমিল্লাহ নপঢ়া। বহুত সহজ কাম হয়, বিছমিল্লাহ পঢ়ি ল'লে হ'ল। প্ৰত্যেক কামৰ আৰম্ভণিত যদি আপুনি বিছমিল্লাহ পঢ়ে, আপোনাৰ ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তা আহিব। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, কুল্লু আমরিন জিবালিন লাম ইউবদা বিবিসমিল্লাহি ফাহুয়া আকতা ওয়া আজজাম। প্ৰত্যেক ভাল কাম যি কামৰ আৰম্ভণিতে বিছমিল্লাহ পঢ়া নহ'ল, সেই কাম বেবৰকতি হৈ যায়, আধৰুৱা হৈ যায়। সেই কামত আল্লাহৰ ৰহমত শামিল নাথাকে, বৰকত শামিল নাথাকে, সেই কামত শয়তানৰ হাত লাগি যায়। আৰু মনত ৰাখিব, যি কামত নেকি, যি কৰ্মত শয়তানৰ হাত থাকে, সেই কাম আল্লাহৰ গজবৰ চিকাৰ হয়, তাতে কোনোদিন বৰকত নহয়। সেই কাম কৰিও আপুনি শান্তি নাপাব, সেই কামৰ পৰা আপুনি কোনো ধৰণৰ লাভৱান হ'ব নোৱাৰিব। ৱক্তি হিচাপত কিছু মুহূৰ্তৰ কাৰণে হ'ব পাৰে আপুনি কিবা উপকাৰ দেখা পাইছে, কিন্তু তাতে বৰবাদিয়ে আছে, কিয়নো সেই কামৰ আৰম্ভণিত আল্লাহৰ নাম লোৱা নাই। বিছমিল্লাহ মানে হৈছে আল্লাহৰ নামৰ দ্বাৰা আৰম্ভ কৰিলোঁ, আল্লাহকে নাম সে শুৰু। আল্লাহৰ নাম লৈ যদি আপুনি এটা কাম আৰম্ভ কৰে, সেই কামত আল্লাহৰ কুদৰতীভাৱে সহায় থাকিব। সুবহানাল্লাহ, আল্লাহৰ ৰহমতৰ ফিৰিস্তা আপোনাৰ ঘৰত আহিব, আপোনাৰ সেই কামত সহায় কৰিব, সেই কামত বৰকত হ'ব। সেইকাৰণে এই ভুল যাতে আমি কোনোদিনেই নকৰোঁ। আমাৰ মা ভনীসকল সতৰ্ক হৈ যাব, প্ৰত্যেক কামৰ আৰম্ভণিতে বিছমিল্লাহ পঢ়িব, বিছমিল্লাহ নপঢ়াকৈ কোনো কামে আপুনি নকৰিব। 1 নম্বৰ। 2 নম্বৰ হৈছে ইমাম জাফৰ সাদিক ৰহমতুল্লাহ আলাইহি কয়, যি মহিলা, যিসকল নাৰী ৰাতি দেৰিকৈ শুৱে আৰু পুৱা দেৰিকৈ উঠে, উদাহৰণস্বৰূপে ৰাতি 12টা-1টা বজাত যদি আপুনি শুৱে, পুৱা 8টা বজাত উঠে, 9টা বজাত উঠে,
সেই সংসাৰত কোনোদিনে উন্নতি নহয়, দৰিদ্ৰতা দূৰ নহয়, আল্লাহৰ গজবৰ চিকাৰ হৈ যায়। কিয়নো আপুনি ৰাতি দেৰিকৈ শোৱাৰ কাৰণে পুৱা সোনকালে উঠি ফজৰৰ নামাজ পঢ়িব নোৱাৰিলে। আপুনি যদি দিনৰ আৰম্ভণিতেই 4 ৰাকাত ফজৰৰ নামাজ পঢ়ি দিন আৰম্ভ কৰিলে, আল্লাহ তাআলাই গোটেই দিন আপোনাৰ কাৰণে দায়িত্ব লৈ লয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে ফজৰৰ 2 ৰাকাত সুন্নত নামাজ আদায় কৰিলে, তেওঁ যেন এই পৃথিৱীৰ সকলো নিয়ামততকৈ শ্ৰেষ্ঠ নিয়ামত উপভোগ কৰিলে। সুবহানাল্লাহ। আৰু যিজনে ফজৰৰ 4 ৰাকাত নামাজ পঢ়িলে, 2 ৰাকাত সুন্নত, 2 ৰাকাত ফৰজ নামাজ আদায় কৰিলে, সেইজন ব্যক্তিৰ কাৰণে খুদ আল্লাহ তাআলা দায়িত্ববান হৈ যায়। সেইজন ব্যক্তিয়ে যি কাম কৰিব আল্লাহ তাআলাই বৰকত দিব, সেই কামত আল্লাহ তাআলাই সহায় কৰিব। সেইজন ব্যক্তিৰ পৰা কোনো অপকৰ্ম নহয়। সেইজন ব্যক্তিক শয়তানে ধোকা দি পথভ্ৰষ্ট কৰিব নোৱাৰে, কুকৰ্ম কৰাব নোৱাৰে। সেইকাৰণে আপুনি যদি দেৰিকৈ শুইছে, আকৌ দেৰিকৈ উঠিছে, ফজৰৰ নামাজ পঢ়া নাই, সংসাৰ বেবৰকতি হৈ যায়, জীৱন অশান্তিময় হৈ যায়। কিয়নো ফজৰৰ সময় যিটো, এই সময়ত আল্লাহ ৰব্বুল আলামিনে একদল ফিৰিষ্টা, ৰহমতৰ ফিৰিষ্টা এই জমিনত অৱতীৰ্ণ কৰে, ৰিজিক লৈ আহে, শান্তি লৈ আহে, বৰকত লৈ আহে। আৰু যিসকল বান্দা বান্দি সেই সময়ত আল্লাহৰ ইবাদত কৰি থাকে, আল্লাহক মাতি থাকে, তেওঁলোকৰ ওচৰত আহে, তেওঁলোকৰ ঘৰত দাখিল হয়, তেওঁলোকৰ ঘৰত অৱস্থান কৰে। আৰু সেইসকল বান্দা বান্দিৰ কাৰণে ৰহমতৰ ফিৰিষ্টাসকলে দোৱা কৰে, আল্লাহ তাআলাই তেতিয়া সেই সংসাৰত বৰকত দিয়ে, শান্তি দিয়ে, তেওঁলোকৰ জীৱনত শান্তি আহি যায়। আৰু যদি খুদা নাখাস্তা সেই মুহূৰ্তত আপুনি শুই আছে, আপুনি ব্লেংকেট লৈ আৰামত শুই আছে, নাক বজাই বজাই শুই আছে, আল্লাহৰ ৰহমতৰ ফিৰিষ্টা আপোনাৰ ঘৰত অৱস্থান নকৰে। আৰু যি ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিষ্টা নাহে, সেই ঘৰত বৰকত নহয়, কোনো কামতেই বৰকত নাথাকে। ৰিজিকৰ পৰা বৰকত আল্লাহ তাআলাই উঠাই লয়। যিমান টকা পইচা ইনকাম নকৰক কিয়, সেই টকা পইচা আপোনাক শান্তি দিব নোৱাৰে। শান্তি দেনেৱালা আল্লাহ হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমাৰ অতি প্ৰিয় মা ভনীসকল সতৰ্ক হৈ যাব, জীৱনত এই ভুল কোনো দিনেই নকৰিব। ৰাতি সোনকালে শুই যাব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে ৰাতি সোনকালে ইশাৰৰ নামাজ পঢ়ি খানা খাই সোনকালে শুই যাবা, তাহাজ্জুদৰ সময়ত উঠি যাবা, তাহাজ্জুদৰ নামাজ পঢ়িবা। আৰু তাহাজ্জুদৰ নামাজ পঢ়ি যদি আল্লাহৰ ওচৰত দোৱা কৰা, আল্লাহ তাআলাই লগে লগে সেই দোৱা কবুল কৰিব। আপুনি অভাৱ অনাটনত আছে, দৰিদ্ৰ হৈ আছে, আপোনাৰ জীৱন অশান্তিময় হৈ আছে, স্বামী স্ত্ৰীৰ মাজত আনমিল হৈ আছে, ল'ৰা ছোৱালীয়ে কথা নামানে, আল্লাহৰ ওচৰত তাহাজ্জুদৰ নামাজ পঢ়ি সেই সময়ত দোৱা কৰক, আল্লাহ তাআলাই আপোনাক দান কৰিব, অভাৱ অনাটন দূৰ কৰি দিব, জীৱনৰ অশান্তি দূৰ কৰি দিব, সংসাৰত শান্তি আহি যাব। আপুনি যদি শান্তিৰ তালাশ কৰিছে, ৰাতি সোনকালে শুই যাব, তাহাজ্জুদৰ সময়ত উঠিব। আৰু এয়া তেতিয়া হ'ব যেতিয়া আপুনি সোনকালে শুব, তেতিয়া সোনকালে উঠিব পাৰিব। ৰাতি দেৰিকৈ শুলে আপুনি দেৰিকৈহে উঠিব। এই ভুল যাতে আমাৰ মা ভনীসকলে, দিনী মা ভনীসকলে এইখিনি ভুল কোনো দিনেই নকৰিব। ৰাতি দেৰিকৈ শুই আকৌ পুৱা 8টা-9টা বজাত উঠা, এইবোৰ নিয়ম কোনো দিনেই নকৰিব। আল্লাহ তাআলা আমাক সকলো দিনী মা ভনীসকলক এনেকুৱা ভুলৰ পৰা হেফাজত কৰক। সকলোৱে ক'ব আমিন। 3 নম্বৰ ভুল, হযরত ইমাম জাফর সাদিক রহমতুল্লাহ আলাইহি কয়, যিসকল নাৰী, যিসকল মহিলাই আল্লাহৰ লগত অন্য কাৰোবাক শৰীক কৰিলে, আল্লাহৰ বাহিৰে অন্য কাৰোবাৰ ওচৰত হাত পাতিলে, অইন কাৰোবাৰ আগত মাথা নত কৰিলে, নিজৰ সন্তান নাই, সন্তান বিচাৰিলে বাবাৰ ওচৰত, ভণ্ড পীৰৰ ওচৰত, মোৰ ল'ৰা নাই, মোৰ ল'ৰা লাগে, মোৰ সন্তান নাই, মোৰ সন্তান লাগে, আল্লাহৰ লগত অন্য কাৰোবাক যি মহিলাই শৰীক কৰিলে, আল্লাহৰ লগত অইন কাকো শৰীক কৰা মানে শিৰক হয়। আল্লাহ তাআলা সেই নাৰীৰ প্ৰতি, সেইজন ব্যক্তিৰ প্ৰতি নাৰাজ হৈ যায়, সেইজন ব্যক্তিৰ জীৱন তংগ হৈ যায়। যিমান টকা পইচা থাকিলেও, যিমান বিল্ডিং বালাখানা থাকিলেও শান্তি নাথাকে, অশান্তি আহি যায়। কিয়নো আল্লাহ তাৰ ওপৰত নাৰাজ হয়। আল্লাহ তাআলাই কয়, মই সকলো গুনাহ মাফ কৰি দিম। জমিনৰ পৰা আৰম্ভ কৰি, মাটিৰ পৰা আৰম্ভ কৰি আকাশলৈকে যদি এজন ব্যক্তিয়ে পাপ কৰে আৰু এবাৰ তওবা কৰে, ইয়া আল্লাহ মই গুনাহগাৰ হয়, তুমি মাফ কৰি দিয়া, মইতো নাজানি ভুল কৰিলোঁ, তুমি ক্ষমা কৰি দিয়া। আল্লাহ তাআলাই কয়, মই মাফ কৰি দিম, ক্ষমা কৰি দিম, কিন্তু 2টা ভুল মই কোনো দিনেই মানি নলওঁ। 2টা ভুল যিজনে কৰিব, মই কোনো দিনে কম্প্ৰমাইজ নকৰোঁ।
সেয়া হৈছে 1 নম্বৰ হৈছে আল্লাহৰ লগত অন্য কাৰোবাক শিৰিক কৰা। 2 নম্বৰ হৈছে যি সন্তান তাৰ মা বাবাৰ নাফৰমান হয়, মা বাবাৰ অবাধ্য সন্তান। আল্লাহ ৰব্বুল আলামিনে কয় এই দুটা জাগাত মই কোনোদিনে কম্প্ৰমাইজ নকৰোঁ। আল্লাহ তাআলা আমাক সকলোকে হেফাজত কৰক এনেকুৱা ভুলৰ পৰা। 4 নম্বৰ ভুল যিটো আপুনি নকৰিব, আমাৰ মা ভনীসকল সতৰ্ক হ'ব, সেয়া হৈছে বেচবৰি হোৱা, অধৈৰ্য হোৱা। স্বামীয়ে টকা পইচা ইনকাম কৰি আনি দিছে, যিখিনি ইনকাম কৰিছে বেচাৰা তাৰ ওপৰত ধৈৰ্য ধৰা। শৌহৰৰ নিজৰ গিৰিয়াকৰ নাশুকৰি কৰিলে আল্লাহ নাৰাজ হয়। সেই সংসাৰৰ পৰা আল্লাহ তাআলাই ৰিজিকৰ বৰকত উঠাই লয়, দৰিদ্ৰতা নামি আহে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মেৰাজৰ পৰা উভতি আহি কৈছিল, মই বেছিভাগ মহিলাক জাহান্নামত দেখিলোঁ, কিয়নো তেওঁলোকে কুফুৰ কৰে। সাহাবাসকলে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ আয়াকফুৰনা বিল্লাহ, তেওঁলোকে আল্লাহৰ লগত কুফুৰ কৰে নেকি, আল্লাহৰ অবাধ্য হয় নেকি? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, একফুৰনাল আশিৰ, তেওঁলোকে নিজৰ শৌহৰৰ গিৰিয়াকৰ নাশুকৰি কৰে। টকা পইচা যিমান ইনকাম কৰি আনি দিলেও তাতে নাশুকৰি কৰে, ধৈৰ্য নধৰে, যিমান থাকিলেও আৰু লাগে, কোনোদিনে ধৈৰ্য নধৰে। ধৈৰ্য নধৰিলে সংসাৰত বৰবাদি আহে, আল্লাহ নাৰাজ হৈ যায়। আৰু ধৈৰ্য ধৰা যিসকল বান্দাই ধৈৰ্য ধৰে, আল্লাহ তাআলাই তেওঁলোকৰ প্ৰতি ৰাজি হৈ যায়। আল্লাহ তাআলাই দৰিদ্ৰতা কেতিয়াবা দিয়ে, কেতিয়াবা অভাৱ অনাটন দিয়ে, বেমাৰ আজাৰ দিয়ে, আপোনাৰ মোৰ ইমানৰ জাজ কৰাৰ কাৰণে, ইমানৰ পৰীক্ষা কৰাৰ কাৰণে। সেইকাৰণে জীৱনত যেতিয়া বালা মুচিবত আহে সেই সময়ত আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। আল্লাহ তাআলাই নিশ্চয় মোৰ ইমানৰ ইমতিহানৰ কাৰণে এইবোৰ বেমাৰ আজাৰ বালা মুচিবতবোৰ দি আছে, আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। না শুকৰিয়া আৰু অধৈৰ্য হ'ব নালাগে। অধৈৰ্য হ'লে আল্লাহ নাৰাজ হৈ যায়, জীৱনৰ পেৰেচানি আৰু বঢ়াই দিয়ে, ৰিজিকৰ বৰকত উঠাই লয়, জীৱন তংগ হৈ যায়, ক'তো শান্তি নাপায়। আমাৰ মা ভনীসকল সতৰ্ক হ'ব, আমি সকলোৱে ইয়াৰ পৰা সতৰ্ক হ'ব লাগে। জীৱনত পেৰেচানিবোৰ আহিলে, অভাৱ অনাটন আহিলে অধৈৰ্য হ'ব নালাগে, আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। তেতিয়া আল্লাহ তাআলাই সেইবোৰ পেৰেচানি দূৰ কৰি দিয়ে। আল্লাহৰ ওচৰত দোৱা কৰি যেতিয়া আমি বিচাৰিম, সেই অভাৱ অনাটনবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব, জীৱনত শান্তি আল্লাহ তাআলাই দান কৰিব। এই ভুল আমি কোনোদিনেই কৰিব নালাগে। 5 নম্বৰ যিটো ভুল আপুনি নকৰিব, আমাৰ মা ভনীসকল সতৰ্ক হ'ব। হযরত ইমাম জাফৰ সাদিক ৰহমাতুল্লাহ আলাইহি কয়, যিসকল নাৰীয়ে এই ভুল কৰে, আল্লাহ তাআলাই যিমান টকা পইচা দিছে, আল্লাহ তাআলাই ধন সম্পত্তিৰ মালিক বনাইছে, কিন্তু তেওঁ বহুত কৃপণ হৈ থাকে, আল্লাহৰ ৰাস্তাত দান খৈৰাত নকৰে, গৰীব দুখীয়াক সহায় নকৰে, তেওঁলোকৰ প্ৰতি আল্লাহ তাআলা নাৰাজ হৈ যায়। সেই সংসাৰৰ পৰা আল্লাহ তাআলাই ৰিজিকৰ বৰকত উঠাই লয়, জীৱন তংগ হৈ যায়। আমাক যেতিয়া আল্লাহ তাআলাই দান কৰিছে, আল্লাহ তাআলাই টকা পইচা দিছে, গৰীব দুখীয়াৰ ইয়াৰ ওপৰত হক আছে, আমি তেওঁলোকক চাব লাগে, ওচৰ চুবুৰীয়াসকলক চাব লাগে। তেওঁলোকৰ যদি অভাৱ অনাটন হৈ আছে আমি সহায় কৰিব লাগে। আমাৰ যি টকা পইচা আল্লাহ তাআলাই দিছে, গৰীব দুখীয়াক ইয়াৰ পৰা আমি দান খৈৰাত কৰিব লাগে, তেতিয়া আল্লাহ তাআলা ৰাজি হয়। সেই টকা পইচাত, সেই সম্পত্তিত আল্লাহ তাআলাই আৰু বৰকত দিয়ে। আমি যদি কৃপণ হৈ থাকোঁ, তেতিয়াহ'লে সেই যিমান টকা পইচা আমি কৃপণতা কৰি যিমান টকা পইচা অৰ্জন নকৰোঁ কিয়, তাতে শান্তি নাথাকে, কাৰণ তাতে আল্লাহৰ ৰহমত বৰকত শামিল নাথাকে। সেইকাৰণে আমি সকলোৱে সতৰ্ক হ'ব লাগে, এই 5টা ভুল যাতে আমি কোনোদিনেই নকৰোঁ। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে এই নছিহতৰ পৰা, এই উপদেশৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। সকলোৱে কওক আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।